11 নম্বৰ প্ৰশ্নটো কৈছে যে স্থানাংক সমতলত এ বিন্দুটো x অক্ষৰ পৰা 7 একক আৰু y অক্ষৰ পৰা 5 একক দূৰত্বত আছে। যদি এ বিন্দুটো দ্বিতীয় চুকত থাকে তেন্তে এ বিন্দুটোৰ স্থানাংক উলিওৱা। এতিয়া আমি প্ৰথমতে চুকটো নিৰীক্ষণ কৰি ল'ম যে কোনটো চুক হয়। এতিয়া আমাক যিহেতু দ্বিতীয় চুক কৈছে তেতিয়াহ'লে আমি দ্বিতীয় চুকত যাম। এতিয়া আমি প্ৰথমতে আটাইকেইটাৰ চুক আমি বনাই লৈছোঁ। যিহেতু আমাক কৈছে যে দ্বিতীয় চুকত আছে সেইকাৰণে আমি চাম এই দ্বিতীয় চুকটো। প্ৰথমতে আমাক কৈছে যে এ বিন্দুটো x অক্ষৰ পৰা 7 একক দূৰত্বত আছে। মানে x অক্ষ এডাল আৰু y অক্ষ এডাল। x অক্ষৰ পৰা 7 একক দূৰত্বত আছে তেতিয়াহ'লে এই x অক্ষৰ পৰা 7 একক দূৰত্ব ইমানটোত হ'ব। এইটো আৰু আমাক কৈছে যে y অক্ষৰ পৰা 5 একক দূৰত্বত আছে। মানে এইডাল y অক্ষ নহয় জানো, ইয়াৰ পৰা 5 একক দূৰত্ব মানে ইয়াত হ'ব। এতিয়া ইয়াত যদি আমি পোনে পোনে মিলাই চাওঁ তেতিয়া হ'ব 5 একক দূৰত্বত y অক্ষৰ পৰা ওপৰত x অক্ষৰ পৰা আছে 7 একক। তেতিয়াহ'লে আমি ওপৰৰ ফালে ইয়াত 7 দিম। তেতিয়া এই বিন্দুটোৱে হ'ল এ বিন্দু। আৰু এই এ বিন্দুটোৰ যদি আমি স্থানাংক উলিয়াওঁ তেতিয়া হ'ব xত আছে -5 আৰু yত আছে 7। তেতিয়াহ'লে এ বিন্দুটোৰ স্থানাংক ওলাব -5,7। এতিয়া আমি ইয়াত লিখি দিব পাৰিম যে ইয়াতে লিখি দিওঁ এতেকে এ বিন্দুটোৰ স্থানাংক কি হ'ব? আমি কি পালোঁ -5,7। ইয়াত লিখিম -5,7। এইটোৱে হ'ল ইয়াৰ উত্তৰ। ইয়াত 12 নম্বৰ প্ৰশ্নটো কৈছে যে তলৰ অংকটোৰ পৰা এ আৰু বিৰ বৰ্ণ মান উলিওৱা। মানে ইয়াৰ পৰা এ আৰু বিৰ মানটোনো কি হ'ব তাত উলিয়াব কৈছে। এতিয়া আমি ইয়াত পাতি লৈছোঁ। ইয়াত দুটা মান যোগ কৰি থৈছে আৰু ইয়াত যদি আমি চাওঁ 3 লগত কি এটা সংখ্যা যোগ কৰিলে 9 হ'ব। এতিয়া আমি জানো যে 3 লগত 6 যোগ কৰিলে 9 হ'ব। কিন্তু এই এটোৰ ঠাইত যদি আমি 6 পাতি দিওঁ তেতিয়াহ'লে ইয়াৰ এ মানো কি হ'ব লাগিব 6 হ'ব লাগিব, কাৰণ এ সমান হয়। এতিয়া যদি ইয়াত 6 পাতোঁ আৰু ইয়াতো কি পাতিব লাগিব এ মানত 6 পাতিব লাগিব। এতিয়া আমি চাম যে 7ৰ লগত কি এটা সংখ্যা যোগ কৰিলে 6 হ'ব। 7ৰ লগত আমি যদি 9 যোগ কৰোঁ তেতিয়া হ'ব 16। 9 যোগ কৰিলে 7ৰ লগত 9 যোগ কৰিলে হ'ব 16, 6 এক এটা উকলিব নহয়। তেতিয়াহ'লে ইয়াত যদি 3 লগত x যোগ কৰি 4, 4 14 হ'ব লাগিছিলে, কিন্তু 9 থকা অংক নোলায়। ঠিক এতিয়া ইয়াৰ পৰা আমি গম পালোঁ যে এই অংকটো উকলা অংক। এতিয়া ইয়াক আমি এনেদৰে কৰিব পাৰোঁ যে 37 আছে এ আৰু বি যোগ কৰি পাইছে 9। এতিয়া আমি ইয়াত যদি আমি চাওঁ, ইয়াত যদি আমি এ মানটো যদি 5 ধৰি চাওঁ 5 3 হ'ব 8, উকলাইকে 9 হ'ব যদি ইয়াৰ পৰা উকলি আহে। এতিয়া আমি ইয়াত চাওঁ যে ইয়াত যদি এ মানটো 5 ধৰোঁ তেতিয়া 7ৰ লগত কি এটা সংখ্যা যোগ কৰিলে 5 থাকি যাব। আমি জানো যে 7ৰ লগত যদি 8 যোগ কৰোঁ, বি মানটো যদি 8 ধৰোঁ 7 8 15, 15 5 হ'ব আৰু 1 এটা উকলিব। আৰু সেই 1টো 3 5 হ'ব 8, উকলাইকে 9 আৰু যিটো হ'ল মিলি গৈছে। এতিয়া ইয়াৰ পৰা আমি বুজিব পাৰিলোঁ যে এতেকে এৰ মান পাইছোঁ 5 আৰু বিৰ মান পাইছোঁ 8। এতিয়া আমি ইয়াত চালে গম পাম যে এ মান ইয়াতো 5 আছে, ইয়াতো 5 আছে। সেইকাৰণে এ মান 5 আৰু বি মান কিমান ওলালে 8। এইটোৱে হ'ল ইয়াৰ উত্তৰ। 13 নম্বৰ প্ৰশ্নটো কৈছে যে 679 সংখ্যাটোৰ অংককেইটা ক্ৰম চক্ৰীয় ক্ৰমত সলনি কৰি পোৱা সংখ্যা তিনিটাৰ যোগফলক 111ৰে হৰণ কৰিলে ভাগফল কি হ'ব হৰণ নকৰাকৈ উলিওৱা। আমি আগতে পাইছিলোঁ যে কোনো এটা সংখ্যাত থকা অংককেইটাক যদি চক্ৰীয় ক্ৰমত সাল সলনি কৰি তাৰ যোগফলক
111 হৰণ কৰোঁ, তেতিয়াহ'লে আমি এই সংখ্যাটোত থকা অংককেইটাৰ যোগফলৰ সমান হয়। আমি ধৰি লওঁ কোনো এটা সংখ্যা হ'ল a b c তিনিটা অংকযুক্ত সংখ্যা। ইয়াক যদি আমি স্বকীয় ক্ৰমত সাল সলনি কৰোঁ, তেতিয়া হ'ব a b c আৰু b c a আৰু c a b। স্বকীয় ক্ৰমত সাল সলনি কৰি যদি 111 হৰণ কৰোঁ, তেতিয়া এই সংখ্যাটোত থকা অংককেইটাৰ যোগফলৰ সমান হয়, মানে a প্লাছ b প্লাছ চিৰ সমান হয়। এতিয়া আমাৰ ইয়াত সংখ্যাটো দিয়া আছে 679। এতিয়া 679ক যদি আমি স্বকীয় ক্ৰমত সাল সলনি কৰোঁ, 679 প্লাছ 796 প্লাছ 967 স্বকীয় ক্ৰমত সাল সলনি কৰি যদি 111 হৰণ কৰোঁ, তেতিয়া এই সংখ্যাটোত থকা অংককেইটাৰ যোগফলৰ সমান মান ওলায়। তেতিয়াহ'লে এই অংককেইটা যোগ কৰিলে হ'ব 6 7 13, 13 9 হ'ব 22। তেতিয়াহ'লে 679ক স্বকীয় ক্ৰমত সাল সলনি কৰি তাৰ যোগফলক যদি আমি 111 হৰণ কৰোঁ, তেতিয়া আনচাৰটো 22 পাওঁ। এইটোৱে হ'ল ইয়াৰ আনচাৰ।